মৰিয়নি আৰক্ষীৰ নিৰ্লজ্জ কাণ্ড চালকসহ এগৰাকী চতুৰ্থ শ্ৰেণীৰ ছাত্ৰীক বহাই ৰাখিলে থানাত হেলমেট পৰিধান নকৰাৰ বাবে শাস্তি দিয়াৰ অভিযোগ স্কুটি চালকে হেলমেট পৰিধান নকৰাৰ বাবে এগৰাকী স্কুলীয়া ছাত্ৰীক 2 ঘণ্টাৰ অধিক সময় থানাৰ বাৰান্দাত বহুৱাই থোৱা কাৰ্য এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে মৰিয়নিত মৰিয়নি আৰক্ষী থানাৰ সন্মুখত আৰক্ষীৰ তালাচীৰ সময়ত হেলমেট পৰিধান নকৰাৰ বাবে এজন যুৱক আৰু এগৰাকী কণমানি ছাত্ৰীক জৰিমনা বিহাৰ সলনি থানাত আবদ্ধ স্কুটি চালকক লগতে স্কুটিখন সিজ কৰাৰো ভাবুকি প্ৰদান কৰাক লৈ এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে উল্লেখ্য যে মৰিয়নিৰ নিউ সোণোৱালৰ জয়দীপ বৰা নামৰ যুৱকজনে চতুৰ্থ শ্ৰেণীত অধ্যয়নৰত ভতিজাকক বিদ্যালয়ৰ পৰা ঘৰলৈ লৈ যোৱাৰ সময়তে মৰিয়নি আৰক্ষীয়ে তালাচীৰ নামত জয়দীপ বৰাৰ লগতে কণমানি ছাত্ৰীগৰাকীক ঘণ্টা ঘণ্টা ধৰি থানাৰ বাৰান্দাত আবদ্ধ কৰি ৰখাৰ কাৰ্য এতিয়া পোহৰলৈ আহিছে এই কাৰ্যক ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে উল্লেখ্য যে যান-বাহন আইন অনুসৰি হেলমেট পৰিধান নকৰা বাইক বা স্কুটি চালক তথা আৰক্ষীক জৰিমনা বিহাৰ নিয়ম প্ৰযোজ্য আছে যদিও মৰিয়নি থানাৰ একাংশ আৰক্ষীয়ে নীতি নিয়ম ধোৱাচাঙত তুলি নিজ ইচ্ছামতে যি মন যায় তাকে কৰি অহাৰ গুৰুতৰ অভিযোগ সৰ্বসাধাৰণ ৰাইজৰ এক প্ৰকাৰৰ আৰক্ষীৰ এই ভূমিকাত অতিষ্ঠ হৈ পৰিছে স্থানীয় ৰাইজে যোৰহাটৰ আৰক্ষী অধীক্ষকক এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে হয় মই আপোনাৰ প্ৰায় আপোনাৰ 3:40ত মই টিউচন ছুটি হ'ল মোৰ ভতিজী হয় লগত বহি আছে 3:40ত টিউচন ছুটি হোৱাৰ পাছত মই টিউচনৰ পৰা লৈ আহিছোঁ আৰু চাব পাৰে মই চুলি জাষ্ট কাটি পিনে আহিছোঁ কাৰণে মই হেলমেটটো পিন্ধা নাছিলোঁ চ' মই হেলমেট পিন্ধা নাছিলোঁ মোক ইয়াতে ৰখালে থানা তিনিআলিত ৰখালে কৈছে যে হেলমেট কিয় পিন্ধা নাই ছাৰ বোলো মই চুলি কাটি আহিছোঁ হেলমেটটো যদি এইবাৰ পিন্ধি দিওঁ নেক্সট টাইম ইয়াক পিন্ধিবলৈ খজুৱাব সেইকাৰণে পিন্ধা নাই মূৰটো ধুই মেলি কৰিম বুলি ক'লোঁ আৰু পিন্ধিম নেক্সট টাইম তো তেনেকুৱা কৰোঁতে মোক ভিতৰলৈ ভৰুৱাই দিলে ঠিক আছে মই গ'লোঁ তাৰপিছত মই ছাৰৰ লগত বাৰে প্ৰতি মই প্ৰায় আপোনাৰ 5বাৰমান মই কথা পাতিবলৈ চেষ্টা কৰিছোঁ যে ছাৰ যদি কিবা ফাইন কাটিবলৈ আছে ফাইনটো কাটি দিয়ক মই অনলাইন পে'মেণ্ট কৰি দিম কিন্তু তেওঁলোকে একো কৰা নাই মই প্ৰায় আপোনাৰ এতিয়া চাওক 5:54 হ'ল মই 3:40ত মই ছুটি হৈ আহি ইয়াত ধৰা পৰা 3:40ৰ পৰা মই এতিয়া 5:40লৈকে মই ইয়াত বহিছোঁ 2 ঘণ্টা ওপৰত বহিছোঁ এই ছোৱালীজনীৰ মুখলৈ চাওক তেনেকুৱা থানাতেই বহুৱাই থৈ দিছে থানাতেই বহুৱাই থৈ দিছে মোকো বহুৱাই থৈ দিছে এওঁকো বহুৱাই থৈ দিছে হয় ইউনিফৰ্মত আপোনালোকে চাব পাৰে ইউনিফৰ্মত ড্ৰেছত আছে এই চব প্ৰায় 2 ঘণ্টাৰ ওপৰত মোক বহুৱালে এতিয়া আপোনালোকে যেতিয়া আহি পাইছে আপোনালোকক দেখি পোৱা মাত্ৰ ততাতৰিকে তেওঁলোকে আপোনাৰ স্কুটি কোনখন আছিলে তেতিয়াহে তেওঁলোকে মনত পেলাইছে যে মোৰ স্কুটি আছিলে মই কেইবাবাৰ কৈছোঁ মোক তেতিয়া কিন্তু এষাৰ মোক ভাবুকি দিছে যে ইয়াৰ পৰা সোনকালে আঁতৰি যোৱা নহ'লে তোমাৰ স্কুটিখন একেবাৰে চিজ কৰি দিম বুলি কৈছে এইজন আপোনাৰ নাম কি আছিলে ছাৰজনৰ নাম মই 1 মিনিট মই চাইছিলোঁ অকণমান আগত কিবা আফ্ৰিদ আহমেদ নে কিবা আছিলে এইটো আসিফ আহমেদ হয় তেখেতে মোক ভাবুকি দিছে যে যদি ইয়াত মই আকৌ চাই পাওঁ তেতিয়াহ'লে তোমাৰ স্কুটিখন মই চিজ কৰি দিম তাৰপিছত তুমি কি কৰিবা কৰি থাকিবা বুলি কৈছে সেইকাৰণে মানে মই উপায় নাপাই মই ভতিজীকো সেইকণতে এৰি মই ছাইডলৈ আহি পিনে মানে মই কি কৰিব পাৰোঁ তাৰ কাৰণে মই মানে কৰি আছিলোঁ মোৰ হেলমেট পিন্ধা নাছিলোঁ কিন্তু হেলমেট লগত আছে যে চুলি কটাৰ কাৰণে মই পিন্ধা নাছিলোঁ মই বাৰম্বাৰ ৰিকুৱেষ্ট কৰি কৈছোঁ যে ছাৰ বোলো মই চুলি কটাৰ কাৰণে মানে হেলমেট হ'বৰ কাৰণে মই পিন্ধা নাছিলোঁ এবাৰৰ কাৰণে হয় 2 ঘণ্টা পুৰা বহুৱালে 2 ঘণ্টাতকৈ বেছিয়ে হ'ব কিন্তু কম নহয় যোৰহাটৰ পৰা কংকনজ্যোতি শৰ্মাৰ ৰিপৰ্ট এনি ভাৰত 24